নমস্কাৰ অসম বাতৰি 24 ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ পৰা অৰুণোদয় হিতাধিকাৰীলৈকে মুখ্যমন্ত্ৰীৰ 23টা বৃহৎ ঘোষণা। লগতে লৈ আহিছোঁ চৰকাৰী ঘৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট। আশা কৰ্মী আৰু আশা ছুপাৰভাইজাৰলৈ আশা এক্সপ্ৰেছ প্ৰদানৰো ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 10 মাৰ্চৰ পুৱা 11 বজাত ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 9,000কৈ টকা। ডিবিটি যোগে পুৱা 11 বজাত এই ধন লাভ কৰিব লাখ লাখ অৰুণোদয় হিতাধিকাৰীয়ে। 33,665 গৰাকী আশা কৰ্মী আৰু 2,570 গৰাকী আশা ছুপাৰভাইজাৰক স্কুটি দিব চৰকাৰে। 326 গৰাকী হিতাধিকাৰীয়ে মিছন বসুন্ধৰাৰ অধীনত মাটিৰ পট্টা লাভ কৰিব। সতী সাধনী বিশ্ববিদ্যালয়ৰ সমীপতে নিৰ্মাণ হ'ব হোষ্টেল আৰু মিউজিয়াম। ইয়াৰ বাবে গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাক 8 বিঘা ভূমি আবণ্টন কৰিব ৰাজ্য চৰকাৰে। শিলচৰত 5 ষ্টাৰ হোটেল নিৰ্মাণৰ বাবে 103 কোটি টকা পুঁজিত অনুমোদন কৰিব ৰাজ্য চৰকাৰে। লোক নিৰ্মাণ বিভাগক 241টা পথ নিৰ্মাণৰ বাবে অনুমোদন দিছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি 60 বছৰলৈ বৃদ্ধি কৰে। যিসকলৰ বয়স 45 বছৰ অতিক্ৰম কৰিছে তেওঁলোকৰ কাৰ্যকাল 60 বছৰলৈ বৃদ্ধি কৰা হৈছে। জুবিন গাৰ্গক ন্যায় প্ৰদানৰ বাবে চৰকাৰে গঠন কৰিব ফাষ্ট ট্ৰেক আদালত। আদালত গঠন কৰাৰ বাবে কমিটি গঠনৰ সিদ্ধান্ত কেবিনেটত। গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিব গাইডলাইন। গণশিল্পী ৰাজীৱ খদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈলৈ ৰাজ্য চৰকাৰৰ চাকৰি। ৰাজীৱ খদিয়াৰ সংগীত জগতৰ প্ৰতি থকা অৱদানক সন্মান অসম চৰকাৰৰ। তৃতীয় বৰ্গৰ চাকৰি প্ৰদানৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পূৰ্বেই নিযুক্তি প্ৰদানৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ। ৰাজ্যিক কেবিনেটৰ অন্তত এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ পৰা অৰুণোদয় হিতাধিকাৰীলৈকে মুখ্যমন্ত্ৰীৰ 23টা বৃহৎ ঘোষণা। আশা কৰ্মী আৰু আশা ছুপাৰভাইজাৰলৈ আশা এক্সপ্ৰেছ প্ৰদানৰো ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 10 মাৰ্চৰ পুৱা 11 বজাত ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 9,000কৈ টকা। ডিবিটি যোগে পুৱা 11 বজাত এই ধন লাভ কৰিব লাখ লাখ অৰুণোদয় হিতাধিকাৰীয়ে। 33,665 গৰাকী আশা কৰ্মী আৰু 2,570 গৰাকী আশা ছুপাৰভাইজাৰক স্কুটি দিব চৰকাৰে। 326 গৰাকী হিতাধিকাৰীয়ে মিছন বসুন্ধৰাৰ অধীনত মাটিৰ পট্টা লাভ কৰিব। সতী সাধনী বিশ্ববিদ্যালয়ৰ সমীপতে নিৰ্মাণ হ'ব হোষ্টেল আৰু মিউজিয়াম। ইয়াৰ বাবে গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাক 8 বিঘা ভূমি আবণ্টন কৰিব ৰাজ্য চৰকাৰে। শিলচৰত 5 ষ্টাৰ হোটেল নিৰ্মাণৰ বাবে 103 কোটি টকা পুঁজিত অনুমোদন কৰিব ৰাজ্য চৰকাৰে। লোক নিৰ্মাণ বিভাগক 241টা পথ নিৰ্মাণৰ বাবে অনুমোদন দিছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি 60 বছৰলৈ বৃদ্ধি কৰে। যিসকলৰ বয়স 45 বছৰ অতিক্ৰম কৰিছে তেওঁলোকৰ কাৰ্যকাল 60 বছৰলৈ বৃদ্ধি কৰা হৈছে। জুবিন গাৰ্গক ন্যায় প্ৰদানৰ বাবে চৰকাৰে গঠন কৰিব ফাষ্ট ট্ৰেক আদালত। আদালত গঠন কৰাৰ বাবে কমিটি গঠনৰ সিদ্ধান্ত কেবিনেটত। গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিব গাইডলাইন। গণশিল্পী ৰাজীৱ খদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈলৈ ৰাজ্য চৰকাৰৰ চাকৰি। ৰাজীৱ খদিয়াৰ সংগীত জগতৰ প্ৰতি থকা অৱদানক সন্মান অসম চৰকাৰৰ। তৃতীয় বৰ্গৰ চাকৰি প্ৰদানৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পূৰ্বেই নিযুক্তি প্ৰদানৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ। ৰাজ্যিক কেবিনেটৰ অন্তত এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত দিবলৈ ওলাইছোঁ আজিৰ দিনটোৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং। চৰকাৰী ঘৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ মন্তব্য। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভ কৰাৰ পৰা।